অহা 4 মে'ৰ ভোটগণনাত কোন দলে সংখ্যাগৰিষ্ঠতা পাব আৰু কাৰ চৰকাৰ হ'ব সেই বিষয়ে এটা বিশ্লেষণ আগবঢ়াবলৈ মোৰ বহু শুভাকাংক্ষীয়ে অনুৰোধ কৰিছে। মই ভোটৰ পাছৰে পৰা অসমৰ বাহিৰত আছোঁ আৰু অসমৰ খা খবৰবোৰ মই ভালদৰে লৈ থাকিব পৰা নাই। বিগত কেইবাটা নিৰ্বাচনত মই নিৰ্বাচনৰ শেষত অংক কৰি চাওঁ যে কোন ক'ত জিকিব পাৰে বা চৰকাৰ কাৰ হ'ব পাৰে। এইবাৰ মই সেইবোৰ একোৱে কৰা নাই, কাৰণ এইবাৰ সকলোতকৈ জটিল নিৰ্বাচন হৈছে। সময় যিমানে টেকন'লজিকেলি এডভান্স হৈছে সিমানে মানুহ সচেতন হৈছে। আজিকালি মানুহে কাৰো প্ৰভাৱত ভোট নিদিয়ে। কাক ভোট দিছে বা দিব সেই সন্দৰ্ভত বেছিভাগ মানুহৰে এটা নিজা চিন্তা থাকে। 2014 চনৰ পাছত যেতিয়া সামাজিক মাধ্যম সক্ৰিয় হ'ল, মানুহৰ হাতে হাতে 3G, 4G, 5G মোবাইল পৰিল আৰু বিজেপিৰ দৰে ৰাজনৈতিক দলে সামাজিক মাধ্যমটোক পলিটিকেল প্ৰপাগাণ্ডাৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ ল'লে, লাহে লাহে মানুহৰ চিন্তাৰ স্তৰটো আগবাঢ়িবলৈ ল'লে। প্ৰথম সামাজিক মাধ্যমক মানুহে বিশ্বাস কৰি বিজেপিৰ প্ৰপাগাণ্ডা বা ভুল নেৰেটিভৰ জালত ভৰি দি ঠগ খালে। অভিজ্ঞতাই মানুহক শিক্ষা দিলে। মানুহ লাহে লাহে পলিটিকেলি মেচিউৰ্ড হ'বলৈ ল'লে। সেইকাৰণে আজিকালি ৰাজনৈতিক বতৰ বিজ্ঞানী হওক বা ৰিয়েল চেফলজিষ্টেই হওক, আগতে এটা ভাত পিটিকিলে যেনেকৈ চৰুটোৰ খবৰ জানিব পৰা হৈছিল, আজিকালি সেইটো প্ৰায় নোহোৱাৰ দৰে হ'ল। ফলত চেফলজিষ্টসকলৰ কামটো প্ৰত্যাহ্বানৰ মুখত পৰিল। আমাৰ দৰে পাবত গজা চেফলজিষ্টৰ কাম নোহোৱা হৈ পৰিল। সেইকাৰণে অংক কৰি সময় নষ্ট কৰাতকৈ এমাহ সময় পাইছোঁ যেতিয়া নিজৰ দৰকাৰী কাম কিছুমান কৰি লওঁ বুলিয়ে ওলাই আহিলোঁ। কিন্তু সেই বুলি উৎসুক মনৰ আগ্ৰহ জানো দমাই ৰাখিব পাৰি? সেইকাৰণে আজি ভাবিলোঁ হস্পিটেললৈ গৈ আছোঁ টেক্সিত, সময় পাইছোঁ যেতিয়া এই বিষয়ে অলপ কথা পাতোঁ। প্ৰশ্ন হ'ল, যদি মই আপোনাক প্ৰশ্ন কৰোঁ যে আপুনি যিটো সমষ্টিৰ ভোটাৰ তাত কোন জিকিব, বাই এণ্ড লাৰ্জ 90% মানুহ এই প্ৰশ্নৰ উত্তৰ দিবলৈ অক্ষম হ'ব। যদি আপুনি বিজেপিৰ কোনোবা নেতা বা সদস্যক সমৰ্থকক সোধে, তেওঁ ক'ব যে চৰকাৰ বিজেপিৰে হ'ব। শাসক পক্ষৰ মানুহে তেওঁলোকৰ চৰকাৰ হ'ব বুলিয়ে ক'ব। বিৰোধী পক্ষক সুধিলে বিৰোধীৰে চৰকাৰ হ'ব বুলি ক'ব। ইয়াৰ কাৰণটো হ'ল, প্ৰতিটো ৰাজনৈতিক দলৰ নেতাসকলে বা পলিচি মেকাৰ্ছসকলে নিজ দলৰ কৰ্মী সমৰ্থকক উৎসাহিত কৰি ৰাখিবৰ বাবে নিজৰ সমৰ্থনতে কথাবোৰ কৈ থাকিবলগীয়া হয়। তাৰ কাৰণ কেইবাটাও। এটা সৰল কাৰণ আপোনালোকক ক'লেই বুজি পাব যে ধৰি লওক কোনোবা এজন প্ৰাৰ্থী বা এটা দলৰ নেতাই গম পালে যে তেওঁ বা তেওঁলোক নিজিকে, সেই কথাটো কৈ দিলে দেখোন লগত থকা মানুহখিনিও নাইকিয়া হৈ পৰিব। কাৰণ মানুহ সদায় পাৱাৰ বা উইনাৰৰ লগতে থাকিব বিচাৰে, লুজাৰৰ লগত কোনো নাথাকে। পৰাজিত মানুহক নিজৰ ছাঁটোৱেও সংগ দিব নিবিচাৰে। কিন্তু ভোটগ্ৰহণ হৈ যোৱাৰ পাছতো জিকিম বুলি কৈ থকাৰ মূল কাৰণটো হ'ল কাউণ্টিং এজেণ্টসকলক উৎসাহিত কৰি ৰখা। নহ'লে দেখোন কাউণ্টিং হলত যুদ্ধ কৰিবলৈ তেওঁলোকৰ মনত বলেই নাথাকিব। এইবোৰ হৈছে পলিটিকেল ডাইনামিক্স। আন কিছুমান কাৰণো থাকে, বহুত অংক থাকে। তাৰ ভিতৰত এটা ইম্পৰ্টেণ্ট অংক হ'ল বজাৰ। চৰকাৰ কাৰ আহিব তাৰ ওপৰত ভিত্তি কৰি বজাৰ নিয়ন্ত্ৰণ কৰা সকলৰ একোটা ষ্ট্ৰেটেজি থাকে। যিসকলে চৰকাৰ পক্ষক ফাণ্ডিং কৰিছে তেওঁলোকৰ এটা অংক, যিসকলে বিৰোধী ফাণ্ডিং কৰিছে তেওঁলোকৰ অন্য এটা অংক। তাৰ ওপৰত নিৰ্ভৰ কৰি শ্বেয়াৰ মাৰ্কেট আৰু অন্য বজাৰসমূহৰ গতি ব্যৱস্থাপিত হয়। সেইকাৰণে জিকিম বুলি ক'বই লাগে। তদুপৰি প্ৰশাসনৰ ওপৰত প্ৰভাৱ বিস্তাৰৰো এটা পাৰ্পজ থাকে। কিন্তু মোৰ কথাখিনিৰ অৰ্থ নিশ্চয় এইটো নহয় যে যিসকলে জিকিম বুলি কৈ আছে তেওঁলোক সকলোৰে কথাবোৰ ভুল বা মই কোৱাৰ দৰে নেৰেটিভহে। এই কথাটো অকণমান বুজাৰ দৰকাৰ আছে। সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো বনাই লওঁ আৰু কথাখিনি আপোনালোকক কওঁ। কাৰণ বহুতে প্ৰশ্ন কৰি আছে, বহুতে ফোন কৰে, বহুতে মেছেজ কৰে। এতিয়া নিৰ্বাচনত হাৰিম নে জিকিম, কোন দলৰ চৰকাৰ হ'ব, সেইবোৰ হিচাপ কৰাৰ নিৰ্দিষ্ট কিছুমান মেথডলজি আছে। অভিজ্ঞ পলিটিচিয়ানছ বা কেণ্ডিডেটছসকলে এই অংকবোৰ কৰিব জানে। ৰাজনৈতিক দলৰ নেতৃত্বৰো অংকবোৰ কৰাৰ দক্ষতা থাকে। চেফলজিষ্টসকলৰ এইটোৱে কাম যে কোন দলৰ চৰকাৰ আহিব, কেনেকৈ আহিব, সেইবোৰ আগতীয়াকৈ হিচাপ কৰা। আৰু এনেদৰে নিৰ্দিষ্ট সমষ্টি ভিত্তিত, দল ভিত্তিক বা সামগ্ৰিকভাৱে ৰাজ্যিক ভিত্তিত কেলকুলেশ্যনবোৰ চলি আহিছে। কিন্তু বিশ্বাস কৰক, মই বহু কেণ্ডিডেটছৰ লগত কথা পাতিছোঁ, শাসক বিৰোধী উভয় পক্ষৰ ৰাজনৈতিক নেতাৰ লগত কথা পাতিছোঁ, বহু কেইগৰাকী সাংবাদিকৰ লগত কথা পাতিছোঁ, আনকি প্ৰফেশ্যনেল চেফলজিষ্টৰ লগতো কথা পাতিছোঁ। কোনেও নিৰ্দিষ্টকৈ একো ক'ব পৰা নাই। অন কেমেৰা ডাঙৰ ডাঙৰ কথা কোৱা বহু নেতা পাইছোঁ,
কনফিউজড আটাইতকৈ বেছি বিজেপিৰ নেতাসকল। তেওঁলোকে নেতৃত্বৰ অনুসৰণত কথাবোৰ কৈ দিছে ঠিকেই, কিন্তু মনৰ মাজত ভয় শংকা আছেই। তেওঁলোকৰ ভৰসা কেৱল এটাই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে নহয়, কিবা এটা কৰিব, কিবা এটা মেনেজ কৰিব। কেনেকৈ কৰিব অকল সেইটো তেওঁহে জানে, আমি কেৱল অনুমানহে কৰিব পাৰোঁ। তেওঁ কি কৰিব তেওঁহে জানে। বাকীসকলৰ তেখেতৰ ওপৰত ভৰসা আছে, মানে বিজেপিৰ নেতাসকলৰ কথা কৈছোঁ। কিন্তু মোৰ ব্যক্তিগত আণ্ডাৰষ্টেণ্ডিঙে যিমান দূৰলৈকে ঢুকি পায়, তাৰ পৰা মই অত্যন্ত কনফিডেঞ্চেৰে ক'ব পাৰোঁ যে এইবাৰ বিজেপিৰ চৰকাৰ হোৱাৰ আশা একেবাৰে কম। মই বিজেপিৰ চৰকাৰ নাহে বুলি নকওঁ, আহে বুলিও নকওঁ, কিন্তু মই মোৰ আণ্ডাৰষ্টেণ্ডিঙৰ পৰা এইটো কথা কৈ আছোঁ যে বিজেপিৰ চৰকাৰ হোৱাৰ আশা কম। সিদিনা আমাৰ দলৰ মাননীয় সভাপতি শ্ৰী লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কৈছে যে বিজেপিয়ে 2021 চনত 100+ পাম বুলি কৈছিল। ভোটিঙৰ পিছত কৈছিলে 100+, কিন্তু পালে 60খন আসন। অগপ আৰু UPPLৰ লগত লগ লৈ চৰকাৰ গঠন কৰিলে। এইবাৰ বিজেপিয়ে দাবী কৰিছে যে তেওঁলোকৰ মিত্ৰশক্তিয়ে 90খন আসন পাব। ইয়াতে বিজেপিৰ পৰাজয়ৰ ইংগিত লুকাই আছে। এইটো আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ বক্তব্য, আৰু কথাটো শুদ্ধ। নিৰ্বাচনটো যদি দুটা ফেজত হ'লহেঁতেন, বিৰোধী দলবোৰে অলপমান সময় পালেহেঁতেন, তেতিয়া বিজেপিয়ে ক্ষমতালৈ ঘূৰি অহাৰ কথা কল্পনাই কৰিব নোৱাৰিলেহেঁতেন। বিৰোধীৰ এডভান্টেজ বুলি কিয় কৈ আছোঁ? মূল কাৰণ দুটা। এইবাৰ এণ্টি ইনকামবেঞ্চি প্ৰখৰ আছিল, মানুহ অতিষ্ঠ হৈছিল, কিন্তু মানুহৰ মুডটো ভিজিবল নাছিল। মানুহে নিজৰ প্ৰতিক্ৰিয়াটো মুকলিকৈ প্ৰকাশ কৰা নাছিল। কিন্তু EVMত ক'ত টিপিব লাগে সেইটো কিন্তু মানুহে ঠিকেই সিদ্ধান্ত লৈছিল। এই চাইলেণ্ট ভোটখিনি বিজেপিৰ বিৰুদ্ধে গৈছে বুলি আমাৰ বিশ্বাস। মই যে কৈছিলোঁ আজিকালি মানুহ সচেতন হৈছে, সিদ্ধান্ত নিজাকৈ লয়, সেইখিনিয়ে চাইলেণ্ট ভোটাৰ। এইবাৰ অসমত 85%তকৈ অধিক ভোটদান হৈছে। যদি এই ফিগাৰটো মেনুপুলেটেড নহয়, তেনেহ'লে ক'ব লাগিব যে পৰিৱৰ্তন হ'বই। ইয়াৰ পূৰ্বে অসমত বিধানসভা নিৰ্বাচনত এইটো হাৰত কোনোদিনে ভোট গ্ৰহণ হোৱা নাছিল। এইটো হায়েষ্ট এভাৰ। 2014 চনত 80% হওঁতে সকলোৱে সেইটোকে পৰিৱৰ্তনৰ লক্ষণ বুলি কৈছিল। কিন্তু লগতে আন এটাও কথা ক'ব লাগিব যে হিমন্ত বিশ্ব শৰ্মাৰ যে জনপ্ৰিয়তা সাংঘাতিকভাৱে কমিছে, সেইটোত দিল্লী নিশ্চিত হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হিচাপে প্ৰদ্যুৎ বৰদলৈক অনা হৈছিল, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক। এতিয়া বৰদলৈ ডাঙৰীয়া জিকে নে নিজিকে তাৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰিব। ধৰি লৈছোঁ যে বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা পালে আৰু ইফালে প্ৰত্যাহ্বান স্বত্তেও প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া জিকি গ'ল, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিপদ আছে। উক্ত বিপদটোকে আশংকা কৰি তেওঁ ৰাজ্যজুৰি বিজেপিৰ নাম্বাৰ্ছ কম কৰাত উদ্যোগ লৈছিল বুলি এটা কথা আলোচনা হৈছিল, চৰ্চা হৈছিল, যিটো কথা মই মোৰ পূৰ্বৰ ভিডিঅ'বিলাকত কৈছিলোঁ। ৰাজনৈতিক বিশ্লেষকসকলে কয় যে সেই উদ্যোগে বিজেপিৰ বেছি ক্ষতি কৰি দিলে, নম্বৰ 40ৰ তললৈ লৈ আনিব। আৰু যদি সেইটোৱে হয়, তেনেহ'লে বিৰোধীৰ আমাৰ কংগ্ৰেছৰ নেতৃত্বাধীন মৰ্চাৰ চৰকাৰ হ'ব। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কনফিডেঞ্চ দেখি চিন্তা লাগি যায়। মুঠতে চৰকাৰ কাৰ হ'ব কোৱা টান। এইবাৰ বহুত বেছি জটিল। 29 তাৰিখে পশ্চিমবংগত ভোট শেষ হোৱাৰ পাছত, আজি তেওঁলোকৰ ভোট চলি আছে, 29 তাৰিখে সন্ধিয়া এক্সিট পোল ওলাব। চাওঁ দেশৰ ৰাজনৈতিক পণ্ডিতসকলে কি কয়। ময়ো আহি মোৰ জেগা পাই গ'লোঁ, গতিকে আজিলৈ মোৰ বিশ্লেষণ ইয়াতে সামৰিলোঁ। আপোনালোকে মোৰ এই বিশ্লেষণটো কেনেকুৱা পালে, বা মই কোৱা কথাখিনিত কিবা ভুল ক'লোঁ নেকি? যদি আপোনালোকে তলত কমেণ্ট কৰি দিয়ে, তেতিয়াহ'লে ভুল ক'লে নিজকে শুধৰাবলৈ সুবিধা হ'ব, আৰু আপোনালোকৰ মতামতটো জানিবলৈ সুবিধা হ'ব। আপোনালোকে কাৰ চৰকাৰ হ'ব পাৰে, ক'ত জিকিব পাৰে, যদি কমেণ্ট কৰি আপোনালোকৰ মতামত জনায়, তেতিয়াহ'লে মোৰো উপকাৰ হ'ব, ময়ো দুই কথা জানিব পাৰিম, আৰু দৰ্শকসকলৰো বাকী সকলৰো উপকাৰ হ'ব। আপোনালোক সকলোকে শেষলৈকে চোৱাসকলক ধন্যবাদ জনাইছোঁ।